ফ্লৰেন্স নাইটিংগেলৰ অসমৰ ভিতৰত মই চিলেকশ্যন হৈছোঁ আৰু মই যোৱা 28 তাৰিখে গৈ 30 তাৰিখে মই এই এৱাৰ্ডটো মানে ল'বলৈ সক্ষম হৈছোঁ। ৰাষ্ট্ৰপতিৰ পৰা লৈছোঁ, ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিৰ হাতৰ পৰা লৈছোঁ। কিমান ভাল লাগিছে? মোৰ বহুত ভাল লাগিছে, কাৰণ মই নিজকে কৰ্মৰাজিৰ পৰা সততা আৰু নিষ্ঠাৰে কাম কৰি গৈ আজি মই যিটো স্বীকৃতি পালোঁ সেইটো ভগৱানৰে দান বুলি ধৰি লৈছোঁ। মই আৰবানত নলবাৰী আৰবানত কৰোঁ, 17টা ৱাৰ্ডত। আমাৰ কোনো ঘৰ নাই, কোনো কাৰ্যালয় নাই। আমি মানুহৰ ঘৰে ঘৰে গাঁৱে গাঁৱে গৈ আমি চিকিৎসা কৰোঁ, মানুহখিনিক চাওঁ, ভেকচিন কৰোঁ সেনেকৈ। গতিকে ইয়াত জইন কৰাৰ পৰা যিখিনি ড্ৰপ আউট লেফ্ট আউট এইবিলাক মানে ভেকচিনৰ মাৰি আছে, আমি সকলোখিনি আমি আশাসকলক লগত লৈ ANMক লগত লৈ মানে আমি সকলো কামখিনি মানে কৰাৰ কাৰণে আমি সক্ষম হওঁ। এটা আমাৰ টীম আছে আৰু সেইমতে আমি আগবাঢ়ি গৈ আছোঁ। মই কৈ আহিছোঁ, প্ৰথম দিনাখনৰ পৰাই কৈ আহিছোঁ, কাৰণ মই প্ৰত্যেককে আহ্বান কৰিছোঁ, বঁটাৰ কাৰণে নহয়, যদি নিজৰ ডিউটিটো নিজে পালন কৰে, আজিৰ কামখিনি যদি ধুনীয়াকৈ কৰি ৰেকৰ্ড পাতি ৰাখি থৈ দিয়ে, ডিউটি বুলি ভাবিব নালাগিব, এইটো নিজৰ কাম বুলি ভাবি, নিজৰ কৰ্তব্য বুলি ভাবি কামবিলাক কৰি যাব লাগিব। আৰু এই কৰ্মৰ দ্বাৰা সকলোৱে যে ফলৱৰ্তী হ'ব মই এইটো ভালকৈ জানো বা ভালকৈ মানে মই ক'ব পাৰোঁ। আৰু তেওঁলোকক মইতো আশ্বাস দিছোঁ, এইটো মই মেছেজ পঠিয়াই দিছোঁ যে সকলোৱে পাব, ভালদৰে কাম কৰিব লাগিব আৰু ভালদৰে মানে যিখিনি কাম কৰে তাৰে নমুনাবিলাক মানে ৰেকৰ্ড পাতিবিলাক ধুনীয়াকৈ ৰাখিব লাগিব। শৰাইটো দিব আৰু একেলগে পিছ নিদিবলৈ কোনেও পিছ নিদিব। ঠিক নাই পাৰে সম্বৰ্ধনা জনালে তেখেতসকল লাহেকে আগৰ ফালেৰে আঁতৰি যাব, অতিথিসকল থাকিব। আৰু এইবাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ তৰফৰ পৰা আমি আমন্ত্ৰণ জনাইছোঁ ডেকা বাইদেউ মৰম যাচিব। এটা এটাকৈ DPM আগতে আছিল নেকি, এই তালিকা অনুযায়ী গৈ ভাগৰ লাগি গৈছে। বাইদেউ নাম নামানিলে আপুনি সেই মৰম যাচিছে। এটা ফটোগ্ৰাফ বাইদেউৰ বিজনা সমিতিৰ তৰফৰ পৰা এইটো ফটো ধুনীয়াকৈ ৰাখিবা। আগলৈ যাব এজন এজনকৈ। ইয়াৰ পিছতে জয়শ্ৰী তালু, নীলু গগৈ বাইদেউ, জুলু মাননীয় কেশৱ ডেকা ডাঙৰীয়া, মাননীয় মানৱ চৌধুৰী ডাঙৰীয়া, ইয়াৰ পিছত ডাক্তৰ, ইয়াৰ পিছত
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।